নিৰ্বাচনী টিকটক লৈ অসম জাতীয় পৰিষদত মুকলি সংঘাত হোৱা দেখিবলৈ পোৱা গৈছে। কালিৰ দিনটোত দুলু আহমেদে লুৰিণজ্যোতি গগৈ যে চৰিত্ৰ সেই চৰিত্ৰ সামাজিক মাধ্যমত উলিওয়াই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল। তাৰ পিছতেই এতিয়া লুৰিণজ্যোতি গগৈ কেইবাটাও বিস্ফোৰক মন্তব্যৰে দুলু আহমেদৰ যি মন্তব্য সেই যি দুলু আহমেদে যিহেতু ফেচবুকত এক পোষ্ট দিছিল তাৰ পিছত এতিয়া লুৰিণজ্যোতি গগৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিম ডাঙৰ খবৰ বুলি ক'ব লাগিব দুলু আহমেদৰ ফেচবুক পোষ্টত এতিয়া লুৰিণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কালিৰ দিনটোত দুলু আহমেদে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছিল। কেইবাটাও বিস্ফোৰক মন্তব্যৰে এটা বিশেষ ফেচবুক পোষ্ট দিছিল আৰু সেই ফেচবুক পোষ্টটোৰ এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈয়ে স্পষ্টকৈ কৈছে যে অসমৰ জনগণৰ আগত মই পৰীক্ষা দিবলৈ বাকী নাই। আমাৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ উত্তৰ জনগণে দিব। এতিয়া এই বুলি লুৰিণজ্যোতি গগৈ কেইবাটাও বিস্ফোৰক মন্তব্য দাঙি ধৰিছে। সমান্তৰালকৈ আমি আপোনালোকক জনাই যাবলৈ বিচাৰিছো এতিয়া অসম জাতীয় পৰিষদত মুকলি সংঘাত দেখিবলৈ পোৱা গৈছে। মাজনিশা খোৱাং সমষ্টিৰ খোৱাং বাহনী পথাৰত ডিব্ৰুগড় এজেপি প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল আৰু লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ উপ সভাপতি দুলু আহমেদে কৰা গুৰুতৰ অভিযোগ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈ কৈছে যে কোনোবা ব্যক্তিৰ কথাত বক্তব্য দিবলৈ মই বিচৰা নাই। অসমৰ জনগণৰ আগত মই পৰীক্ষা দিবলৈ অহা নাই। আমাৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ উত্তৰ জনগণে দিব। আমি সমান্তৰালকৈ জনাই যাবলৈ বিচাৰিছো। তাৰ পিছত লুৰিণজ্যোতি গগৈ কৈছে নিৰ্বাচনৰ প্ৰচাৰ নহয়, যুক্তিৰে চাই ৰাইজক ভোট দিবলৈ আহ্বান লুৰিণজ্যোতি গগৈৰ। বিজেপিৰ প্ৰাৰ্থীৰ সৰ্বানন্দ সোণোৱালক মৌন সোণোৱাল আখ্যা দিছে এতিয়া লুৰিণজ্যোতি গগৈ। সোণোৱালক নিমাতী কইনাৰ ভূমিকা লোৱা আৰু পৰিভ্ৰমী পক্ষীৰ দৰে বুলিও মন্তব্য কৰিছে এতিয়া লুৰিণজ্যোতি গগৈ। আমি আপোনালোকক জনাই যোৱাৰ চেষ্টা কৰিছো লুৰিণজ্যোতি গগৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে আৰু সমান্তৰালকৈ দুলু আহমেদৰ সেই কালি দিয়া ফেচবুক পোষ্টটোৰ সন্দৰ্ভতো এতিয়া লুৰিণজ্যোতি গগৈ স্পষ্টকৈ মন্তব্য কৰিছে। আমি আপোনালোকক জনাই যোৱাৰ চেষ্টা কৰিছো কালিৰ দিনটোত দুলু আহমেদে কেইবাটাও কোট দি লিখিছিল যে লুৰিণজ্যোতি গগৈৰ যি চৰিত্ৰ সেই চৰিত্ৰ উদঙাই দিয়াৰ ভাবুকি দিছিল দুলু আহমেদে। আমি আপোনালোকক সেই ফেচবুক পোষ্টটো দেখুৱাই যোৱাৰ সমান্তৰালকৈ আমি আপোনালোকক জনাই যাবলৈ বিচাৰিছো সেই যি ফেচবুক পোষ্টটোত দুলু আহমেদে বহুখিনি ক্ষোভ প্ৰকাশ কৰিছিল। ক্ষোভ প্ৰকাশ কৰি তেওঁ বহুকেইটা কথা লিখিছিল। থ্ৰুতে উল্লেখ কৰিব বিচাৰিম দুলু আহমেদে কি লিখিছিল যে আপুনি কেৱল নিজৰ ডিব্ৰুগড় আসন সুৰক্ষিত কৰি কংগ্ৰেছ দলৰ ভৰিত পৰি কি ভিতৰুৱা বুজাবুজি কৰি 14টাকৈ দলক ঠগাই নিজৰ সমষ্টিক ব্যস্ত থকাৰ আৰু ৰহস্য কি ৰাজহুৱা কৰিম নেকি? আপোনাক কি কংগ্ৰেছৰ ভৰিত পৰি নিজৰ আসনখন সুৰক্ষিত কৰাৰ বাবেহে বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক বনাইছিল নেকি? এয়াই নেকি আপোনাৰ আপোচবিহীন যাত্ৰা বৰ্জ্যকণ্ঠৰ চৰিত্ৰসমূহ? সমান্তৰালকৈ আপুনি কি অসম জাতীয় পৰিষদ দল কেৱল উজনি অসমলৈকে আৰু সংখ্যালঘু নেতাৰে চলাম বুলি ভাবিছে নেকি? যাৰ বাবে মই নামনি সংখ্যালঘু নেতা হোৱাৰ বাবে মোক নাইকিয়া কৰিব বিচাৰিছে এই বুলি কালিৰ দিনটোত দুলু আহমেদে অভিযোগ উত্থাপিত কৰিছিল ছচিয়েল মিডিয়াত। তাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈ কৈছে যে মই মোৰ নিজক জানো, মোৰ নিজৰ ওপৰত সম্পূৰ্ণ মোৰ বিশ্বাস আছে, মই জনগণৰ ওপৰত বিশ্বাস ৰাখিছো, কোনো ব্যক্তি বিশেষৰ সমালোচনাৰ মই উত্তৰ দিবলৈ বিচৰা নাই। অসমৰ ৰাইজৰ আগত পৰীক্ষা দিবলৈ বাকী নাই। মই কি কৰিছো জনতাই বিচাৰ কৰিব, সময়ৰ ওপৰত এৰি দিছো। জনগণে প্ৰশ্ন কৰিলে মই উত্তৰ দিম, জনগণৰ ওচৰত মই সদায় দায়বদ্ধ বুলি এটা মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈ। আৰু কি বিস্ফোৰক মন্তব্য কৰিছে শুনাবলৈ বিচাৰিছো। মই নিজে কি হয় নিজক জানো, মোৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু অসমৰ জনগণৰ ওপৰত বিশ্বাস ৰাখিছো। কোনোবা ব্যক্তিৰ কথাত মই কেতিয়াও বক্তব্য দিবলৈ মই বিচৰা নাই। মই মোৰ নিজৰ প্ৰতি আস্থাশীল, মই নিজৰ কামক বিশ্বাস কৰোঁ আৰু অসমৰ জনগণৰ আগত মই পৰীক্ষা দিবলৈ বাকী নাই। যিসকলে কথা বতৰা ক'ব তেওঁলোকৰ ক্ৰেডিবিলিটি ৰাইজে ঠিক কৰিব। তেওঁলোক কোন হয়, ক'ৰ পৰা আহিছে, কি কৰিছে এইবোৰ ৰাইজে বিচাৰ কৰিব। মই যি কৰিছোঁ জনতাৰ ওপৰত এৰিছোঁ, জনতাই বিচাৰ কৰিব, সময়ে বিচাৰ কৰিব। গতিকে মোৰ যিহেতু মই নিজকে নিজে জানো, মই কি কৰি আছোঁ মই নিজকে জানো, গতিকে বেলেগৰ কথাৰ মই কেতিয়াও উত্তৰ নিদিওঁ। মই জনগণে যদি প্ৰশ্ন কৰে তেওঁলোকৰ উত্তৰ দিম। জনগণৰ ওচৰতহে মই একাউণ্টেবল আৰু বাকী কথা ৰাইজে বিচাৰ কৰিব। নিৰ্বাচনৰ সময়ত আপুনি ৰাজস্থানৰ হোটেলৰ কথা উল্লেখ কৰিছে, খুব বিজেপিৰ ফালৰ পৰা এইটো চৰ্চা হৈছে। মই কৈছো নহয়, মই কি কৰিছো মই জানো, অসমৰ জনগণেও জানে। গতিকে মোৰ নিজৰ ওপৰত যেতিয়া বিশ্বাস আছে মই ঠিকে কৰি আছো, গতিকে বেলেগৰ কথাত মই গুৰুত্ব নিদিওঁ। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অভিযোগ কৰিব, বেলেগৰ প্ৰৰোচনাত পৰি বেলেগৰ লগত মিলা মিছা কৰি ভোট কৰিব, এনেকুৱা ধৰণৰ ৰাজনীতিত থাকে। মানে কংগ্ৰেছত বিজেপিৰ এজেণ্ট নাই জানো?
বেলেগ দলতো বেলেগৰ এজেণ্ট থাকিব, গতিকে স্বাভাৱিক কথা। বেলেগৰ হৈ কাম কাজ কৰি থকা মানুহতো চবতে থাকিব, আৰু সেইটো তেওঁলোকৰ কথাত কিয় গুৰুত্ব দিছে? কংগ্ৰেছৰ কালি পৰহিলৈকে কংগ্ৰেছ হৈ থকা মানুহ পিছদিনাখনে বিজেপিলৈ গুচি যোৱা নাই, এনেকুৱা ধৰণৰ মানুহ থাকিব। কিন্তু আমাৰ কাৰণে ৰাজনীতিটো আমাৰ কেৱল মাত্ৰ নিজৰ ব্যক্তিগত কেৰিয়াৰ বনাৰ মাধ্যম নহয়। আমাৰ ৰাজনীতি আমি মানুহৰ কাৰণে কৰিছোঁ, জনগণৰ কাৰণে কৰিছোঁ, অসমীয়া মানুহৰ স্বাভিমানৰ কাৰণে কৰিছোঁ। গতিকে সেই পৰীক্ষা আমি ৰাইজক দি আছোঁ আৰু বহুবাৰ দিবলৈ আমি সাজু আছোঁ। আমাৰ পৰীক্ষাৰ বিচাৰ, পৰীক্ষাৰ প্ৰশ্ন কাকতৰ উত্তৰ জনগণে দিব। ইতিমধ্যে শুনিছে যে লুৰিণজ্যোতি গগৈ কি বুলি মন্তব্য কৰিছে। এতিয়া এইদৰে দুলু আহমেদৰ যি কালিৰ দিনটোত ফেচবুক পোষ্ট দিছিল, তাত এতিয়া প্ৰত্যুত্তৰ দিছে লুৰিণজ্যোতি গগৈ। আমি আপোনালোকক জনাই যোৱাৰ চেষ্টা কৰিছো, লুৰিণজ্যোতি গগৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে দুলু আহমেদৰ সেই ফেচবুক পোষ্টটোত। সমান্তৰালকৈ এতিয়া লুৰিণজ্যোতি গগৈ কৈছে যে নিৰ্বাচনৰ প্ৰচাৰ নহয়, যুক্তিৰে চাই ৰাইজক ভোট দিবলৈ আহ্বান জনালে লুৰিণজ্যোতি গগৈ। বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালকো এতিয়া মৌন সোণোৱাল আখ্যা দিলে। সমান্তৰালকৈ দুলু আহমেদকো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। দুলু আহমেদৰ কালিৰ দিনটোত ফেচবুক পোষ্টটোত এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, আৰু সৰ্বানন্দ সোণোৱালকো কিন্তু কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে। বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক মৌন সোণোৱাল আখ্যা দিছে, আৰু সোণোৱালক নিমাতী কইনাৰ ভূমিকা লোৱা আৰু পৰিভ্ৰমী পক্ষীৰ দৰে বুলিও এতিয়া মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। সেনাপতি, জাতীয় যিগৰাকী যোদ্ধা, যাক আমি সকলোৱে উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতৰ মানুহে শ্ৰদ্ধা কৰে, মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি যিদিনাখন উন্মোচন কৰিছে, সেইদিনাখনে দেশৰ প্ৰধানমন্ত্ৰীয়ে পকেটত আমাৰ জাতিটোক ধ্বংস কৰা কাখন লৈ আহিছে। গতিকে এইবোৰ কথা মানুহে পাহৰা নাই। প্ৰতিমূৰ্তি স্থাপন কৰিয়েই বীৰজনৰ আদৰ্শক হত্যা কৰি যিগৰাকীয়ে বিদেশীৰ আগ্ৰাসন প্ৰতিহত কৰিছিলে, বিদেশীক ইয়াত স্থাপন আহিবলৈ সুযোগ দিয়া নাছিলে, আমাৰ মাটি ভেটি কাঢ়িবলৈ বাধা দিছিলে, সেইগৰাকী আমাৰ জাতিৰ যিগৰাকী সেনাপতি বা যিগৰাকী মহাবীৰ, তেওঁৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে। তাৰ বিপৰীতে আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি, ৰাজনৈতিক ভৱিষ্যত ধ্বংস কৰাৰ ষড়যন্ত্ৰ আৰু কৌশল ৰচনা কৰিছে। গতিকে সেইবোৰে এবাৰ নিৰ্বাচন হ'ব। এফালে যদি বিজেপিৰ প্ৰাৰ্থীগৰাকী, আনফালে কা আন্দোলনৰ 5 গৰাকী শ্বহীদৰ পুণ্য আত্মা, তেওঁলোকৰ লগত যুঁজিব লাগিব। এই যে আমাৰ যিসকল কৰ্মচাৰী, তেওঁলোকৰ নতুনকৈ NPS দিলে, OPSটো নাইকিয়া কৰি পেলালে, তেওঁলোকক যিটো অন্যায় কৰি আছে, কৰ্মচাৰীসকলৰ এই OPS কাঢ়ি লোৱা যিটো চিন্তা, চৰকাৰৰ যিটো ব্যৱস্থা, তাৰ বিৰুদ্ধে এবাৰ যুঁজ কৰিব লাগিব। এই যে আমাৰ 25,000 কোটি টকা আমাৰ ঠিকাদাৰসকলক দিবলৈ বাকী আছে, আমাৰ থলুৱা ঠিকাদাৰ যিসকল উঠিছিলে, নতুনকৈ অসমীয়া মানুহৰ নতুন ঠিকাদাৰ গঢ় লৈ উঠিছে, এই ঠিকাদাৰসকলক যে তেওঁলোকৰ ভৱিষ্যত যে ধ্বংস কৰি দিয়া হৈছে, ক্ষুদ্ৰ ব্যৱসায়ীসকলক যে ধ্বংস কৰি দিয়া হৈছে, কৃষক শ্ৰমিকৰ যে অৱস্থা নাই, আমাৰ যে মাটি ভেটি কাঢ়ি লৈ গৈছে, আমাৰ সম্পদৰ অধিকাৰ যে তেওঁলোকে কাঢ়ি লৈ গৈছে, এই যে অসম চুক্তিক নাটচাট কৰি আইন জাপি দিয়া হৈছে, তাৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে যুঁজিব লাগিব। জাতিটোক যদি আটাইতকৈ বেছি অন্যায় কৰিছে, এইগৰাকী মৌন সোণোৱালে অন্যায় কৰিছে। নিমাতী কন্যাৰ ভূমিকা লৈ মাতৃৰ ওপৰত হাত দিয়াৰ সময়তো তেওঁ মনে মনে আছে। নিজৰ কেৱল ক্ষমতা, গাদীখন ৰক্ষাতে ব্যস্ত। জাতিৰ সংকটক আই মাতৃক যেতিয়া হাত দিছে, তেতিয়াও মনে মনে আছে। কেনেকুৱা ধৰণৰ মানুহ! কোনো এটা সমষ্টিৰ প্ৰতি দায়বদ্ধতা নাই। ইফালৰ পৰা পৰিভ্ৰমী পক্ষীৰ দৰে কেতিয়াবা ডিব্ৰুগড়ত আছে, কেতিয়াবা লখিমপুৰলৈ গৈছে, লখিমপুৰত থাকোঁতে আধাতে তেওঁ লখিমপুৰ এৰি ক'ৰবাত বিধায়ক খেলিছে। মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত মুখ্যমন্ত্ৰী নিজৰ গাদীখন ৰাখিব নোৱাৰে, ৰাইজে গাদী দিছে, গাদী ৰাখিব নোৱাৰে, কেনেকৈ জাতি ৰাখিব?